আচলতে এতিয়া বানৰ যি বিভীষিকা সেই বিভীষিকাই সকলোকে চিন্তিত কৰিছে, যিহেতু ৰাজ্যতে বানৰ বিভীষিকা চলি আছে। আৰু আমি যদি খৰাঙৰ কথা, মৰাণৰ যি খৰাঙৰ কথা আমি ক'বলৈ যাওঁ, যিটো বুইডিং মথাউৰি, সেই মথাউৰিটো আচলতে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যি বানৰ প্ৰতিদিনে যি পানী, সেই পানীত বাঢ়ি আহিছে, যাৰ ফলত এতিয়া সহস্ৰাধিক গাঁও আচলতে বানৰ কবলত পৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে বহুকেইখন প্ৰায় 30-40খন খৰাং সমষ্টিৰ অন্তৰ্গত 30-40খনকৈ গাঁও বানৰ কবলত পৰিছেই। আৰু যোৱা নিশা আচলতে যিটো ৰিং বান্ধ, চেনিবাৰী যিটো ৰিং বান্ধ, সেই ৰিং বান্ধটো ভাঙি যোৱাৰ ফলত এতিয়া বহুকেইখন যোৱা নিশা আচলতে 5-10খনকৈ গাঁও এতিয়া প্লাবিত হৈছে। তাৰ সমান্তৰালকৈ কিন্তু এই যিটো মথাউৰি, এইটো হ'ল বুইডিঙৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মথাউৰি। আৰু এই মথাউৰিটো ইতিমধ্যে 1 কিলোমিটাৰ দৈৰ্ঘ্যত পানী ওপৰেদি পৰিছে। ৰাইজে অহৰহ চেষ্টা কৰিছে, বালি আৰু মাটি যি চিমেণ্ট বস্তাত ভৰাই তেওঁলোকে ইয়াত পানীৰ ভেটাৰ তেওঁলোকে অহৰহ চেষ্টা কৰিছে, দিনে নিশাই তেওঁলোকে কষ্ট কৰিছে। আৰু এটা কথা আমি উল্লেখ কৰিম যে তেওঁলোকে শেষ ভৰসা, কাৰণ তেওঁলোকে ভাগৰি পৰিছে, দিনে নিশাই তেওঁলোকে কাম কৰি আছে, কিন্তু তেওঁলোকে সেই পানী তেওঁলোকে ৰখাব পৰা নাই, যাৰ ফলত এতিয়া ওপৰেদি আচলতে পানী নিগৰি গৈছে বা পানী বৈ গৈছে, যাৰ ফলত এতিয়া সহস্ৰাধিক গাঁৱৰ লোক এতিয়া চিন্তিত হৈ পৰিছে। আৰু তেওঁলোকে যি দিনৰ ভাগত তেওঁলোকে নেদেখাজনৰ ওচৰত তেওঁলোকে শৰণাপন্ন হৈছে, কাৰণ তেওঁলোকৰ শেষ ভৰসা সেয়াই আছিল। আৰু এতিয়া তেওঁলোকে উপায়বিহীন হৈছে, যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। কাৰণ যিটো হিচাপত আচলতে পানী বৈ গৈছে, সেই অনুপাতে যদি পানী বৈ যাবলৈ হয়, সমগ্ৰ খৰাং মৰাণ অঞ্চলত প্লাবিত হ'ব, হাজাৰ হাজাৰ গাঁও আচলতে বানত কবলত পৰিব। আৰু সেইবাবে এতিয়া তেওঁলোকে চিন্তিত হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।